মই ডক্টৰ মুজিবুৰ ৰহমান, দক্ষিণ হালমাৰা মানকাছৰ জিলা জুবিন ফেন ক্লাবৰ মই সভাপতি। মই জুবিন ফেন ক্লাবৰ সভাপতি হিচাপে আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ তৰফৰ পৰা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ, ইমান দিন বিৰতিৰ পাছত কাইলৈ অৰ্থাৎ 12 ডিসেম্বৰ তাৰিখে সিটে অর্থাৎ স্পেশাল ইনভেস্টিগেশন টিমে জুবিনক যি ৰহস্যজনকভাৱে হত্যা কৰা হৈছিল তাৰ চাৰ্জশ্বিট দাখিল কৰিব। গতিকে এই চাৰ্জশ্বিট দাখিল কৰাৰ প্ৰাকক্ষণত আমি জুবিনৰ ফেন হিচাপে আমি কামনা কৰিছোঁ, কালিৰ এই দিনটো জুবিন গাৰ্গৰ কাৰণে এটা বিশেষ দিন হওক, জুবিন গাৰ্গে যাতে নিশ্চিতভাৱে ন্যায় লাভ কৰে। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে। গতিকে জুবিন গাৰ্গক যিহেতু একেবাৰে ছিংগাপুৰলৈ লৈ গৈ ৰহস্যজনকভাৱে তেওঁক হত্যা কৰা হ'ল, জুবিন গাৰ্গ এনে এগৰাকী ব্যক্তি আছিল, ই অকল অসমৰ শিল্পী নহয়, ই অসমৰ জাতীয় জীৱনৰ এটা সত্তা, যিগৰাকী শিল্পীৰ অৱৰ্তমানত গোটেই জাতিটো নিথৰুৱা হৈ পৰিছে। একেবাৰে শিশুৰ পৰা বুঢ়ালৈকে বৃদ্ধলৈকে সকলোৱে মৰ্মাহত হৈছে। আজি ভাৰতবৰ্ষৰ বলিউডৰ বিভিন্ন শিল্পী আজি স্বীকাৰ কৰিছে যে পৃথিৱীৰ ভিতৰত এগৰাকী বিখ্যাত শিল্পী আছিল জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গৰ নিচিনা শিল্পী এগৰাকীক বলিউডেও হেৰুৱাই তেওঁলোকে আজি অনুতপ্ত হৈছে। গতিকে সেইগৰাকী শিল্পী আমাৰ অসমৰ শিল্পী আছিল, অসমৰ সম্পদ আছিল। গতিকে এই অসমৰ সম্পদ গৰাকীক যে আমি হেৰুৱালো, ইয়াৰ উচিত ন্যায় আমাক লাগিব। এইটো আমাৰ স্পষ্ট কথা, যাতে কালি 12 ডিসেম্বৰ তাৰিখে স্পেশাল ইনভেস্টিগেশন টিমে যি চাৰ্জশ্বিট দাখিল কৰিব, এই চাৰ্জশ্বিটত জুবিনক যিসকলে হত্যা কৰিলে সেই সকলোবোৰ আসামীৰ নাম সন্নিৱিষ্ট হৈ এক পানী নসৰকা বিচাৰ ব্যৱস্থাৰ জৰিয়তে যাতে ন্যায়ালয়ে তদন্ত কৰে, আৰু ন্যায়ালয়ৰ প্ৰতিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিও আমি জুবিন গাৰ্গ ফেন ক্লাবৰ তৰফৰ পৰা আমি অনুৰোধ কৰিম, আমাৰ দাবী থাকিব ন্যায়ালয়েও যাতে জুবিন গাৰ্গৰ এই ৰহস্যজনক হত্যাৰ বিষয়টো অতি আন্তৰিকতাৰে যাতে তদন্ত কৰি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰে, অসমীয়া জাতিটোক ন্যায় প্ৰদান কৰে, এইটোৱে আমাৰ একমাত্ৰ কামনা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।